আৰু বিষ্ণুৰাভাই সেই সমৰ্থনৰ নাম দিছিলে ডাইৰেক্টলি সমাজবাদ বা কমিউনিজম ডাইৰেক্ট নাম দিছিলে আৰু আমাৰ ভূপেন হাজৰিকাই সেইটোত ডেফিনেটলি তাক ৰূপান্তৰ বুলি কৈছে আমাৰ তিনিজন প্ৰখ্যাত মনীষী তিনিজনে এই পথটো দেখুৱাই থৈ গৈছে যে আচলতে অসমীয়া জাতি বা ভাৰতীয় জাতিৰ প্ৰকৃত বিকল্পটো হ'ল যে বৰ্তমানৰ পুঁজিবাদী নাটকৰ পৰা উদ্ধাৰ কৰা আৰু চমু যিটো বিকল্প খন্তেকীয়া যিটো মানে অস্থায়ী যিটো বিকল্প মানে যিটো আশু বিকল্প বুলি কয় সেই আশু বিকল্পটো হ'ল যে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে তৃতীয় বিকল্প কৰিছে তৃতীয় বিকল্প কৰিছিলে কিন্তু সেই তৃতীয় বিকল্পটো যদি অকল সংসদীয় বিকল্প হয় তেতিয়া ডেফিনেটলি মই ভাবোঁ যে সেই বিকল্পটোৱে কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে এটা প্ৰকৃত বিকল্প গঢ় দিব নোৱাৰিব মই বেছি মানে কংক্ৰিটকৈ কোৱা নাই মই মাত্ৰ থিয়ৰিটিকেল কথাটোৱে ক'লোঁ দেই আৰু